বৃগ ৰাশি সাপ্তাহিক ৰাশিফল 1 পৰা 7 আগষ্ট 2026। এই সপ্তাহত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ এই সপ্তাহতে আহিব নেকি? টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য কোন ক্ষেত্ৰত মুকলি হ'ব সফলতাৰ দুৱাৰ। কিন্তু এই সপ্তাহত এটা সৰু ভুলেও ডাঙৰ লোকচানৰ কাৰণ হ'ব পাৰে। সেয়েহে এই সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব, কাক বিশ্বাস কৰিব লাগে আৰু কোনটো কাম একেবাৰে কৰিব নালাগে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃগ ৰাশিৰ ব্যক্তিসকলৰ বাবে 1 পৰা 7 আগষ্ট 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ইতিবাচক সম্ভাৱনাৰে ভৰা এটা সপ্তাহ হ'ব। যিসকলৰ লোকে যোৱা কেইদিনমান ধৰি টকা পইচাৰ সমস্যাত চলি আছিল, তেওঁলোকৰ লাহে লাহে সকাহ অনুভৱ কৰাৰ সুযোগ পাব। যদিও একেলগে ডাঙৰ ধন লাভৰ যোগ স্পষ্ট নহয়, তথাপিও সৰু সৰু লাভ মিলি আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত বহুদিন ধৰি ৰৈ থকা কোনো ধন উভতাই অহাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি কাৰোবাক ধাৰ দিছিল বা কোনো পে'মেণ্ট বহুদিন ধৰি বাকী আছিল, তেন্তে তাৰ বিষয়ে ভাল খবৰ আহিব পাৰে। কিন্তু ধন হাতত আহিলেই অপ্ৰয়োজনীয় খৰচ নকৰিব। বাজেট অনুসৰি চলিলে আগন্তুক সময়ত অধিক লাভৱান হ'ব। চাকৰিয়াল লোকসকলৰ বাবে দৰমহাৰ উপৰিও ইনচেণ্টিভ, বোনাছ বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে পুৰণি গ্ৰাহকৰ পৰা ভাল অৰ্ডাৰ বা নতুন গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ খাদ্য, কৃষি, কাপোৰ, নিৰ্মাণ সামগ্ৰী বা দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িতসকলে ইতিবাচক ফলাফল লাভ কৰিব। যদি আপুনি নতুন ইনভেষ্টৰ কথা ভাবি আছে, তেন্তে তৎক্ষণাত ডাঙৰ সিদ্ধান্ত লোৱাৰ সলনি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি আগবাঢ়ক। কেৱল আনৰ কথাত বিশ্বাস কৰি ধন লগাব নালাগে। সকলো নথিপত্ৰ আৰু তথ্য নিজে পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটো বেছি সুৰক্ষিত হ'ব। ঘৰ, মাটি বা অন্য কোনো সম্পত্তিৰ কামত কিছু অগ্ৰগতি হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা নথিপত্ৰ আলোচনাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব পাৰে। কিন্তু সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো চুক্তিত চহী নকৰিব। এই সপ্তাহত পৰিয়ালৰ কোনো সদস্যৰ বাবে কিছু ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। এই সপ্তাহত আপোনাৰ বাবে বোজা নহয়, বৰং প্ৰয়োজনীয় ইনভেষ্ট হিচাপে বিবেচনা কৰিব পাৰি। ঘৰখনত আৰ্থিক স্থিতি মজবুত কৰিবলৈ পৰিকল্পিতভাৱে সঞ্চয় আৰম্ভ কৰিলে লাভ হ'ব। ব্যৱসায় কৰা লোকসকলৰ নতুন অংশীদাৰৰ সৈতে কাম কৰাৰ আগতে তেওঁৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰক। সকলো আৰ্থিক লেনদেন লিখিতভাৱে ৰাখক। ইয়াৰ ফলত ভৱিষ্যতে কোনো ভুল বুজাবুজি বা লোকচানৰ সম্ভাৱনা কমিব। এই সপ্তাহৰ মূল শিক্ষা হৈছে ধন উপাৰ্জন কৰাটো যিমান গুৰুত্বপূৰ্ণ, সিমানেই গুৰুত্বপূৰ্ণ ধন সঠিকভাৱে ব্যৱহাৰ কৰাটো। ধৈৰ্য, পৰিকল্পনা আৰু সঠিক সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰি তুলিব পাৰে। মুঠতে 1 পৰা 7 আগষ্ট এই সপ্তাহটো বৃগ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতিৰ দিশে আগবঢ়াৰ সময়। সতৰ্কতা আৰু বিচক্ষণতাৰে আগবাঢ়িলে এই সপ্তাহৰ সুযোগসমূহ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃগ ৰাশিৰ ব্যক্তিসকলৰ বাবে 1 পৰা 7 আগষ্ট 2026 কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব। এই সপ্তাহত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু দায়িত্ববোধৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি যিটো কামত আপুনি একাগ্ৰতাৰে চেষ্টা কৰি আহিছে, তাৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয়। আপোনাৰ কামৰ গুণগত মানে আপোনাক আনৰ পৰা পৃথক কৰি তুলিব পাৰে। কোনো নতুন দায়িত্ব বা প্ৰকল্পৰ দায়িত্ব আপোনাৰ হাতত আহিব পাৰে। প্ৰথমতে অলপ কঠিন যেন লাগিলেও সেয়ে ভৱিষ্যতে পদোন্নতি বা সুনামৰ পথ মুকলি কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ইণ্টাৰভিউ, লিখিত পৰীক্ষা বা আবেদন কৰা কামৰ পৰা ইতিবাচক সঁহাৰি আহিব পাৰে। নিজৰ আত্মবিশ্বাস অটুট ৰাখক আৰু শেষ মুহূৰ্তলৈকে চেষ্টা অব্যাহত ৰাখক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্ক বা মতানৈক্য এৰাই চলিব। সকলো কথা শান্তভাৱে আলোচনা কৰিলে সমস্যা সহজে সমাধান হ'ব। বিশেষকৈ সপ্তাহটোৰ মাজভাগত কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। নতুন গ্ৰাহক, নতুন বজাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ লাভ কৰিব। পুৰণি গ্ৰাহকৰ আস্থাও বৃদ্ধি পাব পাৰে, যাৰ ফলত বিক্ৰী আৰু লাভ দুয়োটা লাহে লাহে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় কৰে, তেন্তে সকলো সিদ্ধান্ত ভালদৰে আলোচনা কৰি লওক। যোগাযোগৰ অভাৱ থাকিলে ভুল বুজাবুজি হ'ব পাৰে। সকলো আৰ্থিক লেনদেন
আৰু ব্যৱসায়িক চুক্তি লিখিতভাৱে ৰাখিলে ভৱিষ্যতে সুবিধা পাব। নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা যদি আছে, এই সপ্তাহত পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। যিসকল ফ্ৰিলান্সৰ, পৰামৰ্শদাতা, শিল্পী বা অনলাইন কামৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে নতুন ক্লায়েণ্ট বা লাভজনক প্ৰজেক্ট পোৱাৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা আৰু অভিজ্ঞতা আত্মবিশ্বাসেৰে উপস্থাপন কৰিলে ভাল ফলাফল লাভ কৰিব। এই সপ্তাহত এটা বিশেষ কথা মনত ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু নিয়মানুৱৰ্তিতাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আনৰ সফলতা দেখি হতাশ নহ'ব। নিজৰ লক্ষ্যত মনোযোগ ৰাখিলে সফলতা নিশ্চিতভাৱে আপোনাৰ ওচৰলৈ আহিব। মুঠতে 1 পৰা 7 আগষ্ট এই সপ্তাহটো বৃষ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু সুনাম লাভৰ সম্ভাৱনাৰে ভৰা হয়। ধৈৰ্য, পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তই এই সপ্তাহত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব এই সপ্তাহটো। বৃষ ৰাশিৰ বাবে 1 পৰা 7 আগষ্ট এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, বিশ্বাস আৰু বুজাবুজিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিবলগীয়া সপ্তাহ হ'ব পাৰে। এই সপ্তাহটোত সম্পৰ্কত মিঠাচ বাঢ়িব পাৰে, কিন্তু ভুল যোগাযোগ বা সৰু সৰু অভিমানক অৱহেলা কৰিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সঙ্গীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। বহুদিন ধৰি মনত জমা হৈ থকা কথা খোলাখুলিকৈ ক'ব পাৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব। একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে এই সময়খিনি ভাল। তথাপিও অহংকাৰ বা জেদে সম্পৰ্কত দূৰত্ব আনিব পাৰে। বৃষ ৰাশিৰ স্বভাৱ অনুসৰি নিজৰ সিদ্ধান্তত অটল থকাৰ প্ৰৱণতা থাকে, কিন্তু এই সপ্তাহত কেতিয়াবা আপোচ কৰাটোৱে সম্পৰ্কত ৰক্ষা কৰাৰ সৰ্বোত্তম উপায় হ'ব। সঙ্গীৰ অনুভূতিক সন্মান কৰক আৰু তেওঁৰ কথাও মনোযোগেৰে শুনক। যিসকল বিবাহিত, তেওঁলোকৰ দাম্পত্য জীৱনত ঘৰুৱা দায়িত্ব, টকা-পইচাৰ বিষয় বা পৰিয়ালৰ কিছুমান সিদ্ধান্তক লৈ আলোচনা হ'ব পাৰে। দুয়োজনে যদি একেলগে সিদ্ধান্ত লয়, তেন্তে অধিক শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। সঙ্গীৰ সহায় আৰু সমৰ্থনে আপোনাক মানসিকভাৱে শক্তিশালী অনুভৱ কৰাব। যদি যোৱা কেইদিনমান ধৰি স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজি চলি আছিল, তেন্তে এই সপ্তাহত সেই দূৰত্ব কমোৱাৰ সুযোগ পাব। লগতে ক্ষমা বিচৰা বা ক্ষমা কৰি দিয়াৰ মানসিকতাই সম্পৰ্কত পুনৰ মিঠাচ ঘূৰাই আনিব। অবিবাহিত বৃষ ৰাশিৰ লোকসকলৰ বাবে নতুন চিনাকি বা বিশেষ কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্ব, কৰ্মক্ষেত্ৰ বা আত্মীয়ৰ জৰিয়তে আৰম্ভ হোৱা এটা চিনাকিয়ে লাহে লাহে গুৰুত্বপূৰ্ণ ৰূপ ল'ব পাৰে। কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি তৎক্ষণাত সিদ্ধান্ত নল'ব। মানুহজনৰ স্বভাৱ আৰু উদ্দেশ্য বুজিবলৈ সময় লওক। এই সপ্তাহত সম্পৰ্কত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ এৰাই চলাটো অতি প্ৰয়োজনীয়। নিজৰ ব্যক্তিগত কথা সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। আনৰ পৰামৰ্শ শুনিব পাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত নিজৰ আৰু সঙ্গীৰ মাজতেই লোৱাটো বেছি ভাল হ'ব। প্ৰেম প্ৰকাশ কৰাৰ বাবে এই সপ্তাহটো যথেষ্ট অনুকূল। এটা সৰু উপহাৰ, আন্তৰিক প্ৰশংসা বা হৃদয়ৰ পৰা ওলোৱা কেইটামান মিঠা কথাই সঙ্গীৰ মন বহুত সুখী কৰি তুলিব পাৰে। এই সময়ত দামী উপহাৰতকৈ আন্তৰিক যত্নৰ মূল্য বেছি হ'ব। সপ্তাহটোৰ শেষৰ ফালে মানসিক শান্তি আৰু সম্পৰ্কত ইতিবাচক পৰিৱেশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি দুয়োজনে একেলগে সময় কটাই সন্মান আৰু বিশ্বাস বজাই ৰাখে, তেন্তে এই সপ্তাহে সম্পৰ্কক নতুন শক্তি আৰু স্থায়িত্ব দিব পাৰে। মুঠতে 1 পৰা 7 আগষ্ট এই সপ্তাহটো বৃষ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাস, ধৈৰ্য, সন্মান আৰু আন্তৰিক যোগাযোগে সফলতাৰ মূল চাবিকাঠি হ'ব। হৃদয়ৰ কথা হৃদয়েৰে ক'ব পাৰিলে সম্পৰ্ক অধিক মজবুত আৰু সুখময় হোৱাৰ সম্ভাৱনা আছে। ভাগ্য ক্ষেত্ৰ। বৃষ ৰাশিৰ বাবে এই সপ্তাহত ভাগ্যৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ধীৰগতিত লগতে ইতিবাচক অগ্ৰগতিৰ সম্ভাৱনা হ'ব পাৰে। এই সময়ত কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তক অগ্ৰাধিকাৰ দিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। বহুদিন ধৰি বন্ধ হৈ থকা কিছুমান কাম এই সপ্তাহত আকৌ আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। সপ্তাহৰ আৰম্ভণিতে অলপ বাধা বা বিলম্ব অনুভৱ হ'ব পাৰে। আপুনি ভাবিব পাৰে যে কামবোৰ মনৰ মতে আগবঢ়া নাই, কিন্তু হতাশ নহ'ব। এই বাধাই বা
কেতিয়াবা আপোনাৰ ডাঙৰ ভুলৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি লাহে লাহে আপোনাৰ সপক্ষে ঘূৰি আহিব। যদি আপুনি নতুন কাম, নতুন ব্যৱসায় বা নতুন পৰিকল্পনা আৰম্ভ কৰিব বিচাৰে, তেন্তে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। এই সপ্তাহত ভাগ্য তেওঁলোকৰ পক্ষত অধিক থাকিব যিসকলে পৰিকল্পিতভাৱে কাম কৰে আৰু খৰধৰ নকৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাগ্য অনুকূল থাকিব। পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা ইণ্টাৰভিউৰ বাবে কৰা পৰিশ্ৰমৰ সুফল পোৱাৰ সম্ভাৱনা আছে। একাগ্ৰতা বজাই ৰাখিলে সফলতাৰ সম্ভাৱনা আৰু বৃদ্ধি পাব। ভ্ৰমণৰ যোগ থাকিলে সেই ভ্ৰমণ লাভজনক হ'ব পাৰে। বিশেষকৈ কৰ্মজীৱন, ব্যৱসায় আৰু শিক্ষাৰ উদ্দেশ্য কৰা যাত্ৰাই নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। কিন্তু যাত্ৰাৰ আগতে সকলো পৰিকল্পনা নিশ্চিত কৰি লোৱাটো ভাল। এই সপ্তাহত কোনো প্ৰভাৱশালী ব্যক্তি বা অভিজ্ঞ মানুহৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। তেওঁৰ এটা পৰামৰ্শ বা সহায়ে আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সহজ কৰি তুলিব পাৰে। সেয়েহে জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ মতামতক সন্মান কৰক। আধ্যাত্মিক দিশতো এই সপ্তাহত শুভ হ'ব পাৰে। প্ৰতিদিনে কিছু সময় প্ৰাৰ্থনা, ধ্যান বা নিজৰ ইষ্টদেৱতাক স্মৰণ কৰিলে মন শান্ত থাকিব আৰু সিদ্ধান্ত লোৱাৰ আত্মবিশ্বাস বৃদ্ধি পাব। মনত ৰাখিব, ভাগ্য সদায় সেইজনৰ লগত থাকে যিজনে সুযোগ আহিলে সাহসেৰে আগবাঢ়ে। কেৱল অলৌকিক ঘটনাৰ অপেক্ষা নকৰি নিজৰ কৰ্মত বিশ্বাস ৰাখক। এই সপ্তাহত আপোনাৰ পৰিশ্ৰম আৰু ভাগ্য একেলগে কাম কৰিলে আশা কৰাতকৈও ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে 1 পৰা 7 আগষ্ট এই সপ্তাহটো বৃষ ৰাশিৰ বাবে ভাগ্যৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। ধৈৰ্য, সৎকৰ্ম আৰু সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্যৰ নতুন দুৱাৰ অধিক মুকলি কৰিব পাৰে। তাৰ পিছত আহিছোঁ শুভ সংখ্যা, শুভ তাৰিখ, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 2 আগষ্ট, 4 আগষ্ট আৰু 6 আগষ্ট। শুভ সংখ্যা 6, 8 আৰু 9। শুভ ৰং সেউজীয়া, বগা আৰু হালধীয়া। প্ৰতিকাৰ 1 নম্বৰতে প্ৰতিদিনে ৰাতিপুৱা ভগৱান শিৱ বা নিজৰ ইষ্টদেৱতাক আন্তৰিকতাৰে প্ৰণাম কৰক। 2 নম্বৰ, ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। 3 নম্বৰ, শুক্ৰবাৰে দুখীয়া বা অভাৱগ্ৰস্ত ব্যক্তিক বগা খাদ্যবস্তু যেনে চাউল, চেনি, গাখীৰ আদি দান কৰিলে মানসিক শান্তি আৰু সৎকৰ্মৰ অনুভৱ বৃদ্ধি পাব। 4 নম্বৰ, মাক দেউতাক আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক। তেওঁলোকৰ শুভেচ্ছাই আপোনাক আত্মবিশ্বাস আৰু মানসিক শক্তি দিব। মনত ৰাখিব, জ্যোতিষীয় পৰামৰ্শ সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, বিচক্ষণ সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই সফলতাৰ মূল চাবিকাঠি। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত লিখক জয় মহাদেৱ। সকলোৰে জীৱনত সুখ, শান্তি, সফলতা কামনা কৰিলোঁ। ধন্যবাদ।